নমস্কাৰ সন্মানীয় শিক্ষকসকল মই মোৰ ইউটিউব চেনেল ইনডমলি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ বিদ্যালয়সমূহত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলক শিক্ষা সেতু পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলৰ শিক্ষা সেতু পৰ্টেলত আগতে একেবাৰে ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাছিলে আৰু তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰিলেহে ষ্টুডেণ্ট লিষ্টত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নামটো শ্ব' কৰিব। গতিকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ এপ্ৰুভ কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে ক্ৰমত যাব। ক্ৰমত গৈ শিক্ষা সেতু অসম বুলি টাইপ কৰিব। টাইপ কৰাৰ পাছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে শিক্ষা সেতু পৰ্টেলৰ লগইন পেজটো ওলাই আহিব আৰু লগইন পেজটোত বিদ্যালয়খনৰ ইউডাইজ কোড ইউজাৰ নেমত এণ্ট্ৰি কৰিব লাগিব আৰু পাছৱৰ্ডটো এণ্ট্ৰি কৰি তাৰপিছত ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত ইয়াত কেপচাৰ কোড এটা দিয়া আছে। কেপচাৰ কোডটো এণ্ট্ৰি কৰি লগইন বাটনটোত ক্লিক কৰিব লাগিব। এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, আগতে শিক্ষা সেতু পৰ্টেলত নতুনকৈ এড কৰা বা নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলক ব্লক আইডিৰ সহায়ত লগইন কৰি ব্লকৰ MISে ছাত্ৰ ছাত্ৰীসকলক এপ্ৰুভ কৰিছিলে। কিন্তু এতিয়া বিদ্যালয়সমূহে নিজৰ বিদ্যালয় লগইন কৰি নতুনকৈ এড কৰা বা নতুনকৈ শিক্ষা সেতু ৰেজিষ্ট্ৰেশ্যন কৰা ছাত্ৰ ছাত্ৰীসকলক নিজে এপ্ৰুভ কৰি ল'ব পাৰিব। এতিয়া আমি পুনৰ প্ৰচেছটোলৈ ঘূৰি আহিছোঁ। লগইন বটনটোত ক্লিক কৰাৰ পাছত আপোনালোকে এইটো পেজ পাব। এইটো পেজত ওপৰত 3 লাইন এটা আছে। এই 3 লাইনটোত আপোনালোকে ক্লিক কৰি দিব। 3 লাইনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। এইটো পেজ আহি গৈছে। ইয়াত নিউ ষ্টুডেণ্ট এপ্ৰুভেল বুলি এটা অপশ্যন পাইছে। নিউ ষ্টুডেণ্ট এপ্ৰুভেল অপশ্যনটোত ক্লিক কৰি ল'ব। তাত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো পাব। আপোনালোকে এটা কথা মন কৰিব, যেতিয়ালৈকে নতুনকৈ এড কৰা ছাত্ৰ ছাত্ৰীসকলক এপ্ৰুভ কৰা নহয় তেতিয়ালৈকে ষ্টুডেণ্ট লিষ্টত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নামটো কেতিয়াও শ্ব' নকৰে। নিউ ষ্টুডেণ্ট এপ্ৰুভেল অপশ্যনটোত ক্লিক কৰাৰ পাছত এইটো পেজ আহি গৈছে। ইয়াত বিদ্যালয়খনত এজন ষ্টুডেণ্টৰ এপ্ৰুভ কৰা হোৱা নাই এতিয়ালৈকে, গতিকে আমি এপ্ৰুভ কৰি ল'ম এতিয়া। ইয়াত আপোনালোকে সৰু এটা বক্স দেখা পাইছে। এই বক্সটোত আপোনালোকে ক্লিক কৰি ল'ব লাগিব। ক্লিক কৰাৰ পাছত তাৰ তলত এপ্ৰুভ বুলি এটা অপশ্যন আছে। এপ্ৰুভ অপশ্যনটোত ক্লিক কৰিব লাগিব। এপ্ৰুভ অপশ্যনটোত ক্লিক কৰাৰ পাছত তাৰ নেক্সট পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। ইয়াত লিখা আছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভ চিলেক্টেড ষ্টুডেণ্টছ। চিলেক্টেড ষ্টুডেণ্টজনক আপোনালোকে এপ্ৰুভ কৰিব বিচাৰে নেকি এইটো সুধিছে। যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে এপ্ৰুভ অপশ্যনটোত ক্লিক কৰি দিব লাগিব। এপ্ৰুভ অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। ইয়াত এপ্ৰুভ ছাকচেছফুলি বুলি শ্ব' কৰিছে আৰু ফাইনেলি এপ্ৰুভ কৰা প্ৰক্ৰিয়াটো ছাকচেছফুল হৈছে। এপ্ৰুভ ছাকচেছফুল হোৱাৰ পাছত ছাত্ৰ বা ছাত্ৰীগৰাকীক আপডেট কৰিব লাগিব। গতিকে আপোনালোকে পুনৰ 3 লাইনটোত যাব। 3 লাইনটোত ক্লিক কৰাৰ পাছত এইটো পেজ দেখা পাব। এইটো পেজ আহি গৈছে। এইটো পেজত ষ্টুডেণ্ট মেনেজমেণ্ট বুলি এটা অপশ্যন পাইছে। ষ্টুডেণ্ট মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। ইয়াত ষ্টুডেণ্ট লিষ্টিং, এড নিউ ষ্টুডেণ্ট, ষ্টুডেণ্ট ডিটেইলছ, এডিট, প্ৰমোশ্যনৰ, ৰিপিটাৰ, ষ্টুডেণ্ট এক্সেল, আপলোড লিষ্ট বুলি কেইবাটাও অপশ্যন দেখা পাইছে। ইয়াৰ ভিতৰত আপোনালোকে ষ্টুডেণ্ট লিষ্টিং অপশ্যনটোত ক্লিক কৰি ল'ব। ষ্টুডেণ্ট লিষ্টিং অপশ্যনটোত ক্লিক কৰাৰ লগে লগে বিদ্যালয়খনত শিক্ষা সেতু পৰ্টেলত যিমান সংখ্যক ছাত্ৰ ছাত্ৰী অলৰেডি এড কৰি এপ্ৰুভ কৰা হৈছে এই সকলো ছাত্ৰ ছাত্ৰীৰ লিষ্টটো আহি যাব আৰু একেবাৰে শেষত লাষ্ট এপ্ৰুভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম আহি যাব আৰু নামটোৰ এগেইনষ্টত আপডেট বুলি এটা ৰেড কালাৰৰ অপশ্যন দেখা পাব। ইয়াত আপোনালোকে চাই লওক। আপডেট বুলি ৰেড কালাৰৰ এটা অপশ্যন আহি গৈছে। আপডেট অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকুৱাকৈ শ্ব' কৰিব। এইটো পেজ আহি গৈছে।
এইটো পেজত যদিহে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কিবা ডাটা এডিট কৰিবলগীয়া থাকে এডিট কৰি ল'ব আৰু তাৰ পাছত সাবমিট বুলি এটা বটন আছে সাবমিট বটনটোত ক্লিক কৰি ল'ব সাবমিট বটনটোত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকুৱাকৈ শ্ব' কৰিব এইটো পেজ আহি গৈছে এইটো পেজত ডাটা ইজ বিং প্ৰসেসিং প্লিজ চেক আফটাৰ 30 মিনিটছ বুলি দিয়া আছে ইয়াত ডাটা প্ৰসেসিং হৈ আছে 30 মিনিটছৰ পাছত পুনৰ চেক কৰি ল'ব কৈছে ধন্যবাদ শিক্ষাগুৰুসকল আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছো বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদিহে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব থ্যাংক ইউ